হেল্ল' মই আজি এটা কথা আপোনালোকক ক'বলৈ বিচাৰিম কাৰণ সেইটো খুবেই বেছি মই ক্লায়েণ্টছৰ লগত পাই আছোঁ এতিয়াও আৰু সেইকাৰণে মই ভাবিলোঁ এইটো ভিডিঅ' প্ৰেজেণ্ট কৰাৰ টাইম আহি গৈছে। আপোনালোকে পডকাষ্ট চাই ৰীল চাই পেলাই ৰেমেডিজ নকৰিব কাৰণ তাতে আপোনালোকৰ ৰুট কজৰ এনালাইচিছ নহয়। আজি এজনৰ জ্বৰ হৈছে বুলি সি পেৰাচিটামল খাই ভাল পাই গৈছে জ্বৰটো, সেইটো বুলি যে জ্বৰ হ'লেই পেৰাচিটামল খাব, বাৰে বাৰে জ্বৰ হৈ আছে, সেইটো কিন্তু ৰেমেডি নহয়। সেইটো ৰুট কজটো চাব লাগিব যে বডিৰ ভিতৰত কিবা ইনফেকশ্যন আছে নেকি, কিবা অৰ্গেনৰ প্ৰব্লেম আছে নেকি। অকল সৰু এটা ৰেমেডি তেনেকৈ কৰি পেলাই আপোনালোকে যদি কৰি থাকে তেতিয়াহ'লে ভিতৰৰ যিটো ৰুট প্ৰব্লেমটো সেইটো কিন্তু বাঢ়ি বাঢ়ি গৈ থাকিব। ছেইম ক্ষেত্ৰত নিউমেৰলজি, এষ্ট্ৰলজি আৰু বাস্তুৰ ক্ষেত্ৰতো কিন্তু তেনেকুৱা হয়। প্ৰত্যেকৰ প্ৰব্লেম বেলেগ বেলেগ হয় আৰু প্ৰত্যেক মানুহৰ ৰেমেডিজ বেলেগ বেলেগ হয়। সেইকাৰণে পডকাষ্ট চাই পেলাই আপোনালোকে কিবা এটা ৰীল চাইছোঁ বুলি ইয়াতে এনেকৈ ৰেমেডি দিছে, সেইটো আমি কৰিছোঁ, সেইটো বস্তু নকৰিব কাৰণ সেইখিনি ইটছ এ বিগ ব্লাণ্ডাৰ। ক'ব গ'লে ইটছ এ বিগ ব্লাণ্ডাৰ আৰু আপোনালোকৰ তাৰে পৰা ফাৰ্ষ্ট অফ অল প্ৰস্পেৰিটি আৰু ফাইনেন্সত বহুত বেয়াকৈ এফেক্ট কৰে। চ' সেইটো কাৰণে সাৱধান হওক আৰু নিজৰ প্ৰব্লেমটো এনালাইচিছ কৰাৰ পিছতহে ৰেমেডি ল'ব। বেলেগৰটো চাই পেলাই ৰেমেডি নকৰিব কাৰণ সেই মানুহজনৰ ডেট অফ বাৰ্থ বেলেগ, টাইম অফ বাৰ্থ বেলেগ, আপোনাৰ ডেট অফ বাৰ্থ বেলেগ, টাইম অফ বাৰ্থ বেলেগ। চ' বেলেগৰ প্ৰব্লেম তেওঁৰ নিজৰ হয়, আপোনাৰ প্ৰব্লেম নিজৰ হয়। চবৰে ৰুট কজ অফ প্ৰব্লেম বেলেগ বেলেগ থাকে। কিছুমানৰ ছেটাৰ্ণৰ কাৰণে প্ৰব্লেম হয়, কিছুমানৰ ৰাহুৰ কাৰণে প্ৰব্লেম হয়, কিছুমানৰ মংগলৰ কাৰণে প্ৰব্লেম হয়। চ' ঠিক তেনেদৰে ৰেমেডিজবিলাকো বেলেগ বেলেগ হয়। চ' সেইটো কাৰণে আপোনালোকে বেলেগৰটো চাই পেলাই কাইণ্ডলি নিজৰ লগত সেইটো প্ৰব্লেম লৈ নল'ব। সেইটো ৰেমেডিজতকৈ বেছি প্ৰব্লেম লোৱাটোহে হয়। চ' সেইকাৰণে সাৱধানে থাকিব আৰু কিবা প্ৰব্লেম হ'লে এনালাইচিছ কৰক। এনালাইচিছ কৰি ৰুট কজটো গম পাই পেলাই আপোনালোকে ৰেমেডিজ কৰক, তেতিয়াহ'লেতো ডেফিনেটলি আপোনালোকে ভাল ৰিজাল্ট পাবই।